এজন পুলিচ বিষয়াই মটৰচাইকেলৰে যোৱা এজন যুৱকৰ ওপৰত যি গুণ্ডাৰ নিচিনা আচৰণ কৰিলে ইয়ে আমাৰ ৰাজ্যখনৰ আইন শৃংখলা পৰিস্থিতি কিমান বেয়া হ'ব ধৰিছে তাৰ এটা অন্যতম উদাহৰণ মই লক্ষ্য কৰিছো যে এইজন পুলিচ বিষয়াই আজি কেইদিনমান আগতে যেতিয়া দীঘলীপুখুৰীত ছাত্ৰবিলাকে গছ কটাৰ বিৰুদ্ধে এটা শান্তিপূৰ্ণ আন্দোলন কৰিছিল তেতিয়াও কি ধৰণে অসভ্যালি কৰিছে আচৰিত কথা যে এইটো এটা বিচ্ছিন্ন ঘটনা নহয় এতিয়া সমগ্ৰ ৰাজ্যতে পুলিচৰ হাতত সকলো ক্ষমতা এৰি দিয়াৰ যিটো প্ৰৱণতা এইটোৰ পৰাই এনেকুৱা আচৰণবিলাক হ'বলৈ ধৰিছে আমি জানো যে যোৱা কেইবছৰ মানত বিশেষকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আসন লোৱাৰ পাছত ৰাজ্যখনত কি ধৰণে এনকাউণ্টাৰৰ ঘটনাবিলাক ঘটিছে যেটো সম্পূৰ্ণ অবৈধ আজি পুলিচে নিজে বিচাৰ কৰি অপৰাধী বা অভিযুক্তক মাৰি পেলোৱা গুলি চলোৱা বা একেবাৰে পংগু কৰি পেলোৱা বহু ঘটনা আমি দেখিবলৈ পাইছো আমি এইখন অসমতে দেখিছো যে পুলিচে অভিযুক্তৰ ঘৰ একেবাৰে ভাঙি পেলোৱা আৰু এই অভিযুক্তৰ ঘৰ ভাঙি পেলোৱাটো মুখ্যমন্ত্ৰীয়ে বাহবা দিয়া ইয়াক উচিত বুলি বৰ্ণনা কৰা আমি দেখিবলৈ পাইছো গতিকে যোৱা ৩-৪ বছৰত অসমত মুখ্যমন্ত্ৰীজনৰ নেতৃত্বত যিজন গৃহমন্ত্ৰীৰ দায়িত্বত আছে তেওঁৰ নেতৃত্বতে এক ধৰণৰ পুলিচ ৰাজ আৰম্ভ হৈছে আৰু এই পুলিচ ৰাজৰ অংশ হিচাপে আমি দেখিবলৈ পাইছো যে প্ৰতিবাদী আন্দোলন গণতান্ত্ৰিক মানে আন্দোলন আটাইবিলাকৰ ওপৰত কি ধৰণে তেওঁলোকে হস্তক্ষেপ আৰম্ভ কৰিছে গুৱাহাটীত তেওঁলোকে বিভিন্ন আন্দোলনৰ কেনেকৈ বাধা দিছে কেনেকৈ প্ৰচেছন কৰিবলৈ মান দলবিলাকক ৰাজনৈতিক একেবাৰে স্বীকৃত ৰাজনৈতিকবিলাকক এক প্ৰকাৰ নিষিদ্ধ কৰি থৈছে এই গোটেইবিলাকৰ সমষ্টি হৈছে কিছুমান পুলিচ অফিচাৰৰ এতিয়া ক্ষমতাই মূৰত ধৰিছে আৰু এই সকলে মুখ্যমন্ত্ৰীৰ পৰা বাহবা পাই আছে গতিকে আমি দাবী কৰো যে অনতি পলমে এইবিলাক অসমত বন্ধ হোক অসমক এখন আইন শৃংখলাহীন ৰাজ্যত পৰিণত কৰাৰ চেষ্টা চৰকাৰৰ ফালে যেটো কৰিছে এটো অত্যন্ত নিন্দনীয় ই অনতিমলমে বন্ধ হোক মুখ্যমন্ত্ৰীয়ে আজিৰ ভিতৰতে পুলিচ বিষয়াজনৰ ওপৰত একচন লওক আৰু আমি দাবী কৰিম যে এই ঘটনাৰ এটা সঠিক তদন্ত কৰি এই বিষয়ৰ ওপৰত শাস্তি বিহিব লাগে আৰু জনসাধাৰণে ৰাজপথলৈ ওলাই আহি এনে জঘন্য ঘটনাৰ প্ৰতিবাদ কৰিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ